শিক্ষকৰ যেটো নিযুক্তি হেতু ঠিকাভিত্তিক নিযুক্তি আৰু এতিয়াৰ নিযুক্তিটো নিয়মীয়া শিক্ষক হিচাপে সেই সময়ত নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ঠিকাভিত্তিকে কৰা হৈছিল এটাকে ঠিকাভিত্তিক হিচাপে তেওঁলোকে চাকৰি নিযুক্ত হ'ল পৰৱৰ্তী পৰ্যায়ত ঠিকাৰ ম্যাদটো বঢ়াই 60 বছৰ তেওঁলোকৰ বয়সলৈকে কৰা হ'ল গতিকে এতিয়াও ঠিকাভিত্তিক ম্যাদটো খালি 60 বছৰ বয়সলৈকে কিন্তু তেওঁলোক নিয়মীয়া শিক্ষক নহয় তো একাংশ শিক্ষকে দাবী কৰি আছে নিয়মীয়াকৰণৰ এটাই উপায় আছে হেতু হল নিয়মীয়া পদৰ কাৰণে বিজ্ঞপ্তি এতিয়া অসম চৰকাৰে ৩৫,০০০ শিক্ষকৰ পদ অভিজ্ঞ শিক্ষক যাৰ এক্সপেৰিয়েন্স আছে ইয়াত নতুন শিক্ষকে আবেদন কৰিব নোৱাৰে নতুনকৈ কোনো আবেদন কৰিব নোৱাৰে গতিকে যাৰ অভিজ্ঞতা আছে সমগ্ৰ শিক্ষাত শিক্ষকতা কৰাৰ এনে শিক্ষকে এই ৩৫,০০০ চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব আৰু কৰিলে চৰকাৰে বিবেচনা কৰিব যদি কোনো শিক্ষকে বিচাৰে যে মোৰ 60 বছৰ পৰ্যন্ত মোৰ যি গ্যাৰান্টি আছে গতিকে মই ঠিকাভিত্তিক হিচাপে থাকিম তেওঁ ঠিকাভিত্তিক হিচাপে থাকিব পাৰিব কিন্তু কোনোবাই যদি বিচাৰে যে মই নিয়মীয়া হৈ যাওঁ তেতিয়া হলে তেওঁ ইয়াতে আবেদন কৰিলে তেওঁৰ চাকৰি নিয়মীয়া হ'ব নিয়মীয়া হলে বেনিফিট এটোই যে তেওঁলোকে ফ্যামিলি পেনশন পাব আৰু ঠিকাভিত্তিক হৈ থাকিলে তেওঁলোকে ওয়ান টাইম যেটো গ্ৰেচুইটি কৰবাত কিবা দুৰ্ঘটনা হলে তেওঁলোকে টকা 5 লাখ টকাৰ এটা গ্ৰেচুইটি এটা পাই যেটো আমি কেদিনমান আগত 105 গৰাকী শিক্ষকৰ পৰিয়াললৈ আমি মুকলি কৰি দিছো গতিকে এতিয়া আমি আবেদনৰ কাৰণে পৰ্টেলটো খুলি দিছো আৰু মই সকলোকে অনুৰোধ জনাইছো সুযোগটো লবৰ কাৰণে কিন্তু এটো কোনো বাধ্যবাধকতা ইয়াত নাই যিসকলে ইচ্ছা কৰে নিয়মীয়া হ'বলৈ তেওঁলোকে আবেদন কৰিব যিসকলে ঠিকাভিত্তিক হৈ থাকিব বিচাৰে তেওঁলোকে আবেদন নকৰিলে হ'ব চৰকাৰী প্ৰক্ৰিয়া কেনেকৈ চলে এইবিলাকৰ ভিতৰত তেওঁলোক সোমাব নালাগে কিন্তু আমি কেবিনেট সিদ্ধান্ত হৈ বিত্ত বিভাগে এই ৩৫,০০০ পোষ্ট ক্ৰিয়েট কৰি দিছে ফৰ স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ আৰু যেতিয়ালৈকে এই পদখিনি থাকিব স্পেশাল ৰিক্ৰুটমেন্ট তেওঁলোকৰ কাৰণে যেটো অভিজ্ঞ শিক্ষক বুলি কৈছো তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়া বিজ্ঞাপন ওলাব সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰো